শুনা সভাসদ ইটো বলিৰ সদন কিমতে বলিয়ে পাইলে প্ৰভুৰ বীর বলিরা জন দিলে তাঙ্ক বিষ্ণু প্রিয়া তান হম মহাদানী ত্রিভুবনে যাহা চলিবে বটু জয়কে চলি যা বাহুবলে বলি রাজে ইন্দ্র ভজিনীলা অনায়া ক্ষেত্র লুক্যর অধিকারী হইলা কৃষ্ণ রাম ইন্দ্রর দুর্দশা দেখি
অদিতিকা দিলা হে ৰাম ৰাম প্ৰভুৰ চৰণে স্তুতি অনেক কৰিলা কৃষ্ণ কৃষ্ণ হে ৰাম অদিতিৰ বাইকে প্ৰভু বামন ৰূপ ভৈলা বলিৰ যজ্ঞত বতু প্ৰৱেশ কৰিলা ৰাম স্বৰূপে আহি বলি কচলিলা কৃষ্ণ তিনি পদ ভূমি দান প্ৰভু বিচাৰিলা হে ৰাম ৰাম বামন স্বৰূপে আহি বলি কচলিলা তিনি পদ ভূমি দান প্ৰভু বিচাৰিলা ৰাম জাতিব তুলি বলি প্ৰতিজ্ঞা কৰিলা কৃষ্ণ সত্যগুৰু সুৰে আহি তাংক বাজাইলা হে ৰাম ৰাম বামন স্বৰূপে আহি বলি কচলিলা তিনি পদ ভূমি দান প্ৰভু বিচাৰিলা বান্ধৱ কৃষ্ণ হৰি হে বোল ৰাম ভক্ত বলি ৰায়ে গুৰু বাক্য নামানিলা হৰি পদ পখালিবে কমণ্ডল লৈলা কৃষ্ণ মায়া কৰি শুক্ৰে ঘট জলে প্ৰৱেশিলা কুশৰ প্ৰহাৰে তাৰ চক্ষু ফুটি গৈলা কৃষ্ণ কৃষ্ণ হে ৰাম, দুই পদে হৰি স্বৰ্গ মৰ্ত্য গুৰিলা হে ৰাম ৰাম অন্য পদৰ হেতু বলি চিন্তি বেলা গিলা ৰাম মনে বুলন্ত বলি অকাৰ্য কৰিলা ৰাম ৰাম তিনি পদ দিব বুলি সত্য নাৰাখিলা হে ৰাম ৰাম বামনে বুলন্ত বলি অকাৰ্য কৰিলা তিনি পদ দিব বুলি সত্য নাৰাখিলা হে ৰাম ৰাম পাতাল পৰ্যন্তে তোমাৰ নাহি অধিকাৰ কৃষ্ণ মহাযজ্ঞে দৈত্য ৰাজ অধিকাৰ হে ৰাম ৰাম বামনে বুলন্ত বলি অকাৰ্য কৰিলা তিনি পদ দিব বুলি সত্য নাৰাখিলা বান্ধৱ কৃষ্ণ হৰি বোল হে ৰাম ভাগ্যৱন্ত বলি ৰায় দুই পদ ভূমি দিলে অন্য পদ দিবে ভূমি নাই কৃষ্ণ সত্য ৰাখিবে বুলি এবে কি কৰিব বুলি মাথা দমাই দিলা বলি ৰায়ে ৰাম অ হে বলি ৰায় ফুটলে কৰিলা গতি হে বলি ৰায় ফুটলে কৰিলা গতি অ হে